সাংস্কৃতিক কৰ্মীখিনিৰ কাৰণে এটা ডাঙৰ ক্ষতি এই 25 বছৰটোৱে বুলি ক'ব লাগিব 2025 বৰ্ষটো আপোনালোকে প্ৰথমে চাওক মানে ৰাজীৱ হদিয়া গুচি গ'ল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ গুচি গ'ল ভণ্টি গায়ত্ৰী হাজৰিকা গুচি গ'ল এতিয়া আকৌ সৈয়দ সাদুল্লাহ ককাইদেউ গুচি গ'ল লগে লগে আকৌ দীপক শৰ্মা গুচি গ'ল আমাৰ ৰত্ন আছিলে তেওঁ অসমৰ এটা অমূল্য ৰত্ন আছিলে দীপক শৰ্মা যিজন মানুহে দেশে বিদেশে মানে আমাৰ থলুৱা সংস্কৃতি অসমৰ থলুৱা সংস্কৃতিক পৰিচয় কৰাই দিছিলে সেইজন দীপক শৰ্মাই আজি নাই আমাৰ মাজত একদম অপূৰণীয় ক্ষতি এইটো এতিয়া পূৰাব নোৱাৰিছোঁ একেলগে বহুত কাম কৰিছিলে তেওঁ বহুত আশাও থাকি গ'ল মিউজিক স্কুল খোলাৰ কথা কৈছিলে তেখেতে ভাল তেখেত থকা হ'লে বহুত মানে আমাৰ নৱপ্ৰজন্মই বাঁহী শিকিব পাৰিলে হ'লে কিন্তু তেখেত গুচি গ'ল নাই আমাৰ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।